এইখিনি সময়ত মই বিশেষভাৱে কওঁ যে আপোনালোক সকলোৱে বহু বেছিকৈ মৰম দিছে, বহু বেছিকৈ আদৰ সাদৰ দিছে, আৰু তেওঁ নিজৰ কৰ্মক্ষেত্ৰত সদায় খুব সুস্থিৰ আৰু খুব চিন্তাশীলভাৱে নিজৰ কৰ্মক আগবঢ়াই লৈ গৈছে বাবেই প্ৰত্যেক দিনাখনে প্ৰতিটো কৰ্মত আপোনালোকে উবুৰি খাই পৰিছে। সেইগৰাকী হ'ল আপোনালোকৰ মৰমৰ শিল্পী জুবিন গাৰ্গ। কিন্তু জুবিন গাৰ্গ হ'ল যদিও জুবিন গাৰ্গ নহ'লহেঁতেন যদিহে এজন বিশেষ ব্যক্তি নাথাকিলহেঁতেন। আৰু সেই বিশেষ ব্যক্তিজনৰ কথাৰেই, সেই বিশেষ ব্যক্তিজনৰ চিন্তাৰেই, সেই বিশেষ ব্যক্তিজনৰ লালন পালনেৰেই আজি জুবিন গাৰ্গৰ যি স্থান, সেই স্থানটো পাইছেহি। আৰু আজিৰ তাৰিখতো বিভিন্ন সময়ত যদি সমালোচনা কৰে, খুব বেছিকৈ সেই এজন বিশেষ ব্যক্তিয়ে আছে যিয়ে সমালোচনাও কৰে, যিয়ে মৰমো কৰে, যিয়ে আদৰ সাদৰো কৰে, যিয়ে তেওঁৰ ছাঁৰ দৰে প্ৰত্যেক সময়তে থাকি তেওঁ হোৱাৰ ক্ষেত্ৰত সহায় কৰিছে। আৰু সেইগৰাকীয়ে অন্যতম এগৰাকী সাহিত্যিক, মোৰ সকলোৰে প্ৰিয় কপিল ঠাকুৰ, জুবিন গাৰ্গৰ পিতৃ। মই তেখেতক মঞ্চলৈ আমন্ত্ৰণ কৰিব খুজিছোঁ। জুবিন গাৰ্গৰ বিষয়ে, জুবিন গাৰ্গক লৈ সকলোবিলাক কথা খুব বেছিকৈ যদিহে ক'ব পাৰে তেনেহ'লে এজন ব্যক্তিয়ে ক'ব পাৰিব, আৰু তেওঁই মই ভাবোঁ প্ৰথমগৰাকী পিতৃ যিয়ে জুবিন গাৰ্গৰ বায়'গ্ৰাফী লিখিছে, তেওঁ পিতৃ হিচাপে। এইখিনি সময়ত মই প্ৰথমেই আমাৰ চিনেমাখনৰ প্ৰডিউচাৰ শ্যামন্ত গৌতমক অনুৰোধ কৰিছোঁ তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ। জুবিন দাই মৰমেৰে পাপু বুলি মাতে, গতিকে পাপুলৈ আগবঢ়াই দিছোঁ মাইক্ৰফোন। সকলোলৈকে নমস্কাৰ। আজি ভীষণ গৰমৰ দিন, কিন্তু আমি লাহে লাহে গৰম যে আছে পাহৰিবলৈ ধৰিছোঁ, কাৰণ এইটো এণ্টাৰটেইনমেণ্ট আৱাৰ, এণ্টাৰটেইনমেণ্ট ডে', সেইকাৰণে। আৰু মই কি কথাটো ক'ব বিচাৰিছিলোঁ, জুবিনৰ লগত মোৰ সম্বন্ধ এইটো অৱশ্যে সুমীৰে ঠিকেই কৈছে। জুবিনৰ জীৱনী মই লিখিলোঁ, এই কথাটো এটা ৰেকৰ্ড হ'ল, বোধহয় পৃথিৱীত কোনো বাপেকে পুতেকৰ জীৱনী লিখা নাই। আৰু এতিয়ালৈকে জুবিনৰ জীৱনৰ ওপৰত যিমান কিতাপ লিখাছে, অনেক কিতাপ লিখা হ'ল, মই বজাৰত দেখিছোঁ, কিন্তু এখনতো সেই দেশটো নাই য'ত যিখন কিতাপ পঢ়িলে জুবিন বোলা মানুহটোৰ কলিজালৈকে চাব পাৰি, সেই বস্তুটো কিতাপবোৰত নাই। এজন মানুহে এতিয়া চেষ্টা কৰি আছে বৰপেটাত জুবিনৰ ওপৰত ফুল লেংথ জীৱনী এটা লিখিবলৈ। মোৰ লগত আহি আলোচনা কৰে। মই কওঁ যে 2009 চনলৈকে জুবিনৰ বিষয়ে মই যি লিখিলোঁ, ইয়াৰ পিছত কিতাপ লিখিলে এইখন নচলিব আৰু মানুহে ভাল নাপাব। আপুনি 2009 চনৰ পিছৰখিনি জুবিনক লিখক, সেইখিনিৰ বিষয়ে খুব কম মানুহে খুব ভালকৈ জানে। আৰু অলপতে আজি কিছুদিনৰ আগলৈকে পেপাৰত কিছুমান প্ৰবন্ধ সৰু সুৰা নতুন লিখকে আৰু আগ্ৰহী লিখক, জুবিনৰ ফেন বিশেষকৈ তেওঁলোকে সৰু সৰু আৰ্টিকুল কিছুমান লিখিলে জুবিনৰ ওপৰত। এই কথাটো মই এখন পেপাৰহে পঢ়োঁ, দৈনিক অসমত কিবা ওলালে মই সেইটো পঢ়োঁ, মনত ৰাখোঁ। কিন্তু আমাৰ ঘৰৰ পিছপিনে, আমাৰ চুবুৰীতে কোলাহল নামৰ ঘৰটোত এজন মানুহ আছে, পদ্মপাণি। তেখেতে চব কথাই পঢ়ে, চব পেপাৰ পঢ়ে, এইবিলাক সৰু সৰু আৰ্টিকুলবিলাক গোটাই থয়। এতিয়া ৰিচেণ্টলি জুবিনৰ ওপৰত এখন সৰু পুস্তিকা উলিয়াবৰ কাৰণে এটা প্ৰেছে খুব জোৰ দি আছে, আৰু সেই জোৰটো পদ্মপাণিৰ মূৰত পৰে, আৰু পদ্মপাণিয়ে জোৰটো আনি মোৰ মূৰত থয়। তো এতিয়া এই কিতাপখন লিখোঁতে যিখিনি পাৰোঁ মই সাহাৰ্য কৰিছোঁ, তেনেই সামান্য, কিন্তু কিতাপখন লিখা হ'ব পুস্তিকা আকাৰত, কাৰণ ডাঙৰ কিতাপ চবেই আজিকালি কিনি পঢ়িবলৈ অসুবিধা হ'ল। পুস্তিকা আকাৰে যদি 10খন কিতাপ বাহিৰ হয়, সেইটোও প্ৰফিটেবল। সেইটো এটা কথা। আৰু জুবিনক সমালোচনা কৰা, জুবিনক এনেধৰণৰ সমালোচনাৰ কথা নহয়, ধৰক আৰ্ট, গান ইত্যাদিত কিবা কথাত কেতিয়াবা মই মোৰ মন্তব্য, মোৰ দৃষ্টিভংগী এটা তাৰ আগত প্লেচ কৰোঁ, আৰু এইটো কথা কৈ দিওঁ যে মোৰ মনত যিটো খেলালে এইটো ভৱিষ্যতৰ কথা। সেইটো কথা যদি তুমি হয় বা সত্য বুলি ভাবা, ফ'ল' কৰিবা, যদি নেভাবা সত্য বুলি ফ'ল' নকৰিবা। কিন্তু মই মোৰ কৰ্তব্য কৰিলোঁ। মই তোমাক ক'ব লাগে
সৰুখিনিক মোৰ ল'ৰা ছোৱালী বা ওচৰ চুবুৰীয়া সকলোকে কথাখিনি মই কৈ দিওঁ, বছ মোৰ দায়িত্ব সিমানতে শেষ। তাৰ আগতে কথা ক'বলৈ মাতিলে যেতিয়া এষাৰ কথা নকৈ নোৱাৰিলোঁ। আজি এই বিষ্ণু ৰাভাৰতো মৃত্যু দিৱস, এইটো এটা খুব ডাঙৰ কথা। আজি অনুষ্ঠানটো পাতিছে, এইটো বৰ গুৰুত্বপূৰ্ণ কথা আৰু মই খুব ভাল পাইছোঁ। ইতিমধ্যে আজি আবেলি এজন ফ্ৰেণ্ডে হেৰিয়াত হোৱাটছএপত মোলৈ এখন ফটো পঠিয়াই দিলে। ফটোখন 1964 চনৰ নৱেম্বৰ মাহত বিষ্ণু ৰাভা, মই আৰু 3জন ছাত্ৰ JB কলেজৰ, আমি কলেজত এনুৱেল ফাংচন পাতিছিলোঁ। মই কালচাৰেল ছেক্ৰেটেৰী আছিলোঁ। বিষ্ণু ৰাভাক তেজপুৰৰ পৰা মতাই নিছিলোঁ। আমি ৰাতিপুৱাৰ পৰা পিছদিনা ৰাতিপুৱালৈকে এই গোটেই 24 ঘণ্টা আমি 4টা ল'ৰা আৰু বিষ্ণু ৰাভা একেলগে আছিলোঁ। দিনটো যিমান কাম কৰিছোঁ, ঘূৰিছোঁ তেওঁৰ লগত, গধূলি ফাংচনত এনেকৈ যোগ দিছোঁ। মই গায়ক নহয়, একো নহয়, কিন্তু সাহিত্য অনুৰাগী বোধ হয়, সেইকাৰণেই মই এইবিলাকত ঘূৰি ফুৰোঁ। তো সেই ফটোখন JB কলেজৰ যেতিয়া 50 বছৰীয়া বোধহয় বাৰ্ষিকী হ'ল, তাত এখন বৰ ডাঙৰকৈ স্মৃতি গ্ৰন্থ উলিয়ালে। তাত খুব ডাঙৰকৈ বৰ মনোমোহাকৈ বিষ্ণু ৰাভাৰ সৈতে ছবিখন দিয়া আছে। এই ছবিখন মই দেখিলোঁ আৰু ভাল লাগিল। কিন্তু সেই যিদিনাখন এই ঘটনাটো হৈছিল যোৰহাট JB কলেজত, তাৰো এখন ফটো লৈছিলোঁ আমি ষ্টুডিঅ'ত গৈ পেলাই বিষ্ণু ৰাভাকো লৈ গৈছোঁ গাড়ীত। ষ্টুডিঅ' এটা খোলাই থৈছোঁ যে ফটো এখন ল'ম, বিষ্ণু ৰাভা আহিছে, ফটোখন ল'লোঁ। সেইখনৰ কপিটো মোৰ ক'ত হেৰাল ক'ব নোৱাৰোঁ। ইমান কেমেৰাৰ আহ-যাহ হ'ল আমাৰ জীৱনত, মোৰ জীৱনত বিশেষকৈ। তাৰপিছত ল'ৰাই ডাঙৰ কেমেৰা ল'লে, ডাঙৰবোৰ অহা-যোৱা হ'ল। আগতে মোৰ সৰু হেণ্ডেল কৰিব পৰা কেমেৰা আছিলে, সেইবোৰো বহুত হ'ল। 7-8টামান মই ভাঙিলোঁ, হেৰুৱালোঁ, কিবা হ'ল। সেই তাৰ লগে লগে তেনেকৈ ফটোৰ এলবামবোৰ বাঢ়ি যায় সময়ত। সেই এলবামবোৰৰ দমৰ মাজত সেই বিষ্ণু ৰাভাৰ ফটোখন আমাৰ সৈতে তোলা, সেই ফটোখন ক'ৰবাত হেৰাল নাপালোঁ। কিন্তু আজি আবেলি মোৰ বন্ধুজনে ফটোখন পঠিয়াই মোক স্মৃতিৰ গৰাখৰ পৰা যেন উদ্ধাৰ কৰিলে। মই যেন বিষ্ণু ৰাভাৰ ওচৰত ঋণী আছিলোঁ তেওঁৰ ছবিখন হেৰুৱাই পেলাই। আজি যেন বিষ্ণু ৰাভাৰ ছবিখন ঘূৰাই পাই মই তেওঁকেই আকৌ ঘূৰাই পালোঁ। আকৌ এটা দিন যেন তেওঁৰ লগত মই কটাম 24 ঘণ্টা। যোৰহাটৰ ব্ৰডৱে হোটেলত ভাত খাম, চাহ খাম, দিনটো কটাম, কলেজীয়া জীৱন। এইবোৰ ভাৱ আহিবলৈ ধৰিলে। এতিয়া আৰু সাহিত্য সংস্কৃতিৰ বিষয়ে কথা কৈ থাকিলেই শেষ নহ'ব। বহুত আঘাত প্ৰঘাতো ইয়াৰ মাজত আছে, সেইবিলাকৰ সময় হ'লে মই কৈ যাম। আজি আপোনালোকক বেছি আমনি নকৰোঁ, কাৰণ গৰমটো খুব বেছিকৈ পৰিছে। ময়ো বিদায় লওঁ, আপোনালোকেও কাম শেষ কৰি বিদায় লওক। ধন্যবাদ। মোৰ এখন ফটো মোৰ ওচৰত আছে। ফটোখন হেৰালে বুলি ভাবি আছিলে যে। আই হেভ দেট কালেকশ্যন। থেংক ইউ। ফটোখন কিন্তু ৰিমাষ্টাৰ কৰিব লাগিব। নাই, কৰিব লাগিব, আছে মই থৈ আজি দিছোঁ। পুৱাখন ৰিমাষ্টাৰ কৰি দিছে, একদম ব্ৰেণ্ড নতুন ফটোৰ নিচিনা হৈ আহিছে। মোৰ ওচৰতে মই থৈ দিছোঁ, আছে। ৰিমাষ্টাৰিং কৰিব লাগিব। আৰু আপুনি এটা কাম কৰিব, আপুনি পাপুৱেতো আপোনাৰ কিতাপখন লিখিলে, আপুনি ফটোখন হোৱাটছআপ কৰি দিব। আজিকালি চব হোৱাটছআপত চলে। নহয়, বিশেষকৈ আপুনি ক'লে ইমান ধুনীয়াকৈ, মই জুবিন দাক কৈছিলোঁ যে আপুনি কপিল দেৱকৰ বিষয়ে কওক। পাপুৰ কথা ক'বলৈ বিশেষ একো নাই, কাৰণ পাপুৱে মোক জন্ম দিছে আৰু গোটেই মোৰ জীৱন যাত্ৰাটোত মই জুবিন গাৰ্গ হোৱালৈকে মোক ঠেলি দিয়া মানুহটো হৈছে পাপু আৰু মা, অভিষেকটো মাও আছিলে। আৰু এতিয়া সমালোচনাৰ কথা সমীৰে কৈছে, হয়, কিতাপখনৰ বাবে মোক আলোচনাও কৰিছে, সমালোচনাও কৰিছে। সেইটো কাৰণে ধন্যবাদ, কাৰণ মই দুইটা বস্তু ভাল পাওঁ। আৰু অসমত আচলতে মই এটা ক'বলৈ গ'লে, মই আজিলৈকে ইমান বছৰ গান গালোঁ, 25 বছৰ গান গালোঁ, চিনেমা কৰিলোঁ, ভালকৈ কোনো আলোচনা কৰিব নাজানে, কোনো সমালোচনা কৰিব নাজানে। কথাটো সেইটো। আৰু মই দুইটা বস্তুৱে ভাল পাওঁ। মই সদায় কওঁ যে আই এম লাইক ৱাটাৰ। পানীটো নহ'লেও নহয়, পানী বাঢ়িলেও গালি খাব লাগে, পানী শুকালেও গালি খাব লাগে, কিন্তু পানীটো দৰকাৰ সদায়। চ' বি লাইক ৱাটাৰ মাই ফ্ৰেণ্ড। থেংক ইউ।